হয়, আমাৰ সদৌ অসম মটক যোৱা ছাত্ৰ সন্মিলনে ডিব্ৰুগড় জিলাৰ সমিতিয়ে আজি সিংহলা নাহহাকো গাঁৱত আজি আমাৰ কলাগুৰু বিষ্ণুপ্ৰভা দিৱস আয়োজন কৰিছে। আৰু লগতে যি উচ্চ আৰু উচ্চতৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী যি পৰীক্ষাত উত্তীৰ্ণ হৈছে ফাৰ্ষ্ট ডিভিজন তেখেতলোকক আজি সম্বৰ্ধনা অনুষ্ঠান জনালে। খুব ধুনীয়া এটা সুন্দৰ এটা পদক্ষেপ তেখেতলোকে হাতত লৈছে। আৰু ইয়াত কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠান তেখেতলোকে আয়োজন কৰিলে। আৰু অনাগতৰ দিনত ইয়াতকৈ যেন সুন্দৰকৈ তেখেতলোকে এনেকুৱা অনুষ্ঠানবিলাক আমাৰ এই ডিব্ৰুগড় জিলা সমিতিয়ে আয়োজন কৰি যায়। ময়ো কেন্দ্ৰীয় সমিতিৰ এজন বিষয়ববীয়া হৈ তেখেতলোকক সহায় সহযোগিতা আগবঢ়াম। আমাৰ যিটো মটক জনগোষ্ঠীটো আজি বহুত অঞ্চলত পিছ পৰি আছে। আমি চৰকাৰৰ আগত বহুত ক্ষেত্ৰত আমি আলাপ আলোচনা কৰি আহিছোঁ, কিন্তু আমাক চৰকাৰে দিবলৈ এতিয়াও কিছুমান আমি পাবলগীয়া প্ৰাপ্যসমূহ আমি পোৱা নাই। আমাৰ 1940 চনত জন্মগত মটক যুৱ ছাত্ৰ সন্মিলন, আমি তাৰে পূৰ্বৰ পৰাই আমি আমাৰ জনজাতিকৰণৰ দাবী আমি চৰকাৰৰ ওচৰত অৱগত কৰি আহিছোঁ, কিন্তু আমাক আজিলৈকে দিবলৈ সক্ষম হোৱা নাই। আমাক কিন্তু এখন কাউন্সিল বনাই দিছে। কাউন্সিলখনে মটক জনগোষ্ঠীৰ ৰাইজৰ সমস্যা সমাধান হ'ব নোৱাৰে, কাৰণ আমাক 125 কোটি টকা দিছে তেখেতলোকে। 125 কোটি টকাত মটকৰ 7খন জিলাত কিন্তু আমাৰ সমস্যা সমাধান নহয়। আমাৰ মেইন উদ্দেশ্য আমাক লাগিব কাউন্সিল, আমাক ST, আমি ST কাৰণে দাবী জনাই আহিছোঁ। আগন্তুক কিন্তু যি বিধানসভাৰ আমাৰ যি ইলেকশ্যন আছে, আমি কিন্তু ইলেকশ্যনত আমাৰ কিছু অসুবিধাত পৰিব। আমি সেইটো কাৰণে চৰকাৰখনক আমি ইয়াৰ পৰাই আমি দাবী জনাইছোঁ। আমাক যি দিয়া কথা আছিলে মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেখেতে আমাক কথা দিছিলে, আমাৰ লগত বহুবাৰ বহিছিলে, কিন্তু এতিয়ালৈকে তেখেতে দিবলৈ সক্ষম হোৱা নাই। আমি কিন্তু আৰু প্ৰায় 3-4 মাহ বাদ চাম, তাৰ পৰা কিন্তু আমি আকৌ ৰাজপথলৈ আমি মটক জনগোষ্ঠীৰ ৰাইজ ওলাই আহিবলৈ বাধ্য হ'ব লাগিব। আৰু আমি মটক যোৱা ছাত্ৰ সন্মিলনে যি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি বহুতো কাম কৰি আহিছোঁ। আজি আমি চৰকাৰৰ লগত চিঞৰ বাখৰ কৰি আজি আমি সংগ্ৰাম কৰিবলগীয়া হৈছে বহুত ক্ষেত্ৰত। সেই সংগ্ৰাম কৰি আমাক কিন্তু কিছুমান বস্তু আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি সুবিধা কৰি দিছোঁ। আৰু আমাক এই কিছুমান ক্ষুদ্ৰ তেখেতলোকে আমাক যি আমি বিচাৰিছোঁ সামান্য অকণমানে আমাক তেখেতলোকে দিবলৈ বাধ্য হৈছে, কিন্তু আমি এতিয়াও ফুলফিল হোৱা নাই। আমাক দিছে, আমাক মেডিকেল কলেজৰ কাৰণে ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ আমাক অসমত 10খনকৈ আসন দিছে, কিন্তু আমাক সেইটো কিন্তু কম হৈছে। আমাৰ যি আজি কোচিং দিছে, আমাৰ যি পৰীক্ষাবিলাক APSক এই পৰীক্ষাবিলাক পঢ়িবলৈ আমাক কোচিং কৰিবলৈ, আমাক কোচিঙত আৰু কিন্তু আমাৰ আসন বৃদ্ধি কৰিব লাগিব। আৰু আমাৰ বিভিন্ন ধৰণৰ আমাৰ সমস্যা আছে। আমাৰ সমস্যাবিলাক, আমাৰ দাবীসমূহ কিন্তু চৰকাৰে মানি ল'ব লাগিব।